অসম মেডিকেল কলেজত কেনেকৈ টকাৰ খেল হয় সাধাৰণ মানুহৰ পৰা কেনেকৈ টকা লুটে কোনে লুটে কিয় লুটে জানিবৰ কাৰণে আপুনি এই ভিডিঅটো শেষলৈকে চাব এটো এটা সম্পূৰ্ণ মোৰ ব্যক্তিগত অভিজ্ঞতা আপোনালোকৰ আগত শেয়াৰ কৰিবলৈ আহিছো হয়তো এই ভিডিঅটো চাই থকা বহু ব্যক্তিয়ে আপোনালোকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হ'ব পাৰে আপোনালোকৰ লগতো এনেকুৱা হ'ব পাৰে যিখিনি অভিজ্ঞতা মই পাই আহিছো আজি মই শেয়াৰ কৰিম এখিনি আপোনালোকৰ আগত ডিব্ৰুগড়ত থকা যিখন অসম মেডিকেল কলেজ আমাৰ ইয়াৰ পৰা ওচৰ হয় আৰু আমি মধ্যবিত্ত শ্ৰেণী হোক বা আমি যিকোনো মানুহে হোক আমি হেখন মেডিকেল কলেজত ট্ৰিটমেন্ট কৰিবলৈ যাওঁ কিয় তাত আমাৰ পইচা কম খৰচ হয় হেতু কাৰণে যাওঁ আৰু তাৰ ভিতৰত এনেকুৱা ধৰণৰ ঘোটালা কিছুমান হুমাই আছে যিবোৰৰ পৰা আমি পৰিত্ৰাণ পাব পৰা নাই প্ৰতিবাদ কৰিবলৈ আমাক সুযোগে দিয়া নহয় আৰু এখন মেডিকেল কলেজৰ বিৰুদ্ধে বা এখন মেডিকেলৰ বিৰুদ্ধে প্ৰতিবাদ হততে কৰিবলৈ অসুবিধা হৈ পৰে কিছুমান পৰিস্থিতিত পৰি ঠিক তেনেকে মই যিখিনি অভিজ্ঞতা পাই আহিলো এই অভিজ্ঞতাখিনি সময়ত মই প্ৰতিবাদ কৰিব পৰা নাছিলো মই বান্ধোনত আছিলো কিন্তু আজি ভাবিলো এই কথাখিনি ৰাইজৰ আগত শেয়াৰ কৰো হয়তো আপোনালোকৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ হ'ব পাৰে এই অভিজ্ঞতাখিনি আপোনালোকৰ হ'ব পাৰে হয়তো আপোনালোকৰ পৰাও হেই অসম মেডিকেল কলেজৰ কৰ্মচাৰীয়ে আপোনাৰ পৰা পইচা খুজিব পাৰে তাৰ কৰ্মচাৰী সকলক অসম গৱৰ্ণমেণ্টে দৰমহা দি ৰাখে আৰু তেওঁলোকে তাত চাকৰি কৰে ডক্টৰে হোক নাৰ্ছে হোক বা অন্যান্য কিবা কিবি ধেই তাত কাম কৰা মানুহ আছে পোষ্ট আছে বিভিন্ন ধৰণৰ তেনেকুৱা পোষ্টৰ মানুহখিনিয়ে কিছু ব্যক্তি সকলো ব্যক্তিক মই ক'বলৈ যোৱা নাই ডিব্ৰুগড় মেডিকেল কলেজৰ বহু এনেকুৱা ধৰণৰ ব্যক্তি আছে যি সকলে এনেকুৱা ধৰণৰ মানে দুৰ্নীতিখিনি কৰি আছে এতিয়া মই অভিজ্ঞতাটো মই আপোনালোকক ক'বলৈ ওলাইছো কেনেকুৱা ধৰণৰ মোৰ অভিজ্ঞতা হ'ল আৰু মই কিয় হেখিনি মই প্ৰতিবাদ কৰিব নোৱাৰিলো মোৰ দেউতা এজন হাৰ্টৰ পেশেন্ট গতিকে ডিব্ৰুগড়ত যিখন মেডিকেল কলেজ আছে আমাৰ অসম মেডিকেল কলেজ তাৰ কাৰ্ডিঅলজি ডিপাৰ্টমেন্টত দেউতাক এডমিট কৰিবলগীয়া হ'ল অৰ্থাৎ তেখেতৰ হৈছিল কি এটা পেচমেকাৰ আগতেই লগোৱাই আছিল হে পেচমেকাৰটোৰ মানে মিয়াদ উকলি যোৱাৰ কাৰণে হেতু চেকআপ কৰি থাকিব লাগে আসলতে মিয়াদ উকলি যোৱাৰ কাৰণে আমি নতুন এটা পেচমেকাৰ তাত বহাব লগিয়া হ'ল বুকুত আৰু হে পেচমেকাৰটো যেতিয়া বহাবলৈ গলো তেতিয়া এখিনি অভিজ্ঞতা মোৰ হৈছিল কোনে কেনেকে কোট পইচা লয় চাব দেই আপোনালোকৰ ক্ষেত্ৰতো এখিনি অভিজ্ঞতা হ'ব পাৰে কাৰোবাৰ আৰু যি সকলৰ ক্ষেত্ৰত হোৱা নাই আপোনালোকে সাৱধান হ'ব পাৰিব অন্তত এই কথাখিনি জানিলে কেনেকৈ হেই মানে হে লবিটোৰ পৰা আপুনি কেনেকৈ বাচি থাকিব হে বিপদটোৰ পৰা হে দালাল সকলৰ পৰা বাচিবৰ কাৰণে কিবা এটা বুদ্ধি আপুনি পাঙিব পাৰিব মই তেনেকৈ দুই এজনৰ পৰা বাচিও আহিছো প্ৰতিবাদ কৰিবলৈ কিন্তু তাত ৰাস্তা নাই কিয় ৰাস্তা নাই মই এইখিনি কথা আপোনালোকক কম তাৰ পিছতে কাৰ্ডিঅলজি ডিপাৰ্টমেন্টত গৈ এডমিট হলো এডমিট হোৱাৰ পিছত আমি ডক্টৰৰ লগতো কথা পাতিছিলো তাৰ আগতে বা পিছতো পাতিছো তেতিয়া আমি তেখেতৰ কথা পাতোতে তেওঁলোকে কৈছিল যে যেটো মেচিন চেঞ্জ কৰা হ'ব হে মেচিনটোৰ লগত কিবা পাইপ এডাল থাকে নে কিবা হাৰহঞ্জাম থাকে আমি ইমান কথা নাজানো আৰু সেই পাইপডাল চেঞ্জ কৰিব লগিয়া হলে আমি প্ৰায় 15 পৰা 20000 টকা হয়তো দিব লাগিব এনেকৈ ক'লে তেতিয়া আমি সুধিছিলো যে প্ৰকৃততে কিমান টকা দিব লাগিব কাৰণ পইচা যোগাৰ কৰি থব লাগিব নহয় জানো আৰু হেতু ক'লে যে যেতিয়া অপাৰেচন হ'ব অতিত হুমাব অপাৰেচনটো কৰি থাকোতেহে গম পাব যে হেডাল চেঞ্জ কৰিব লাগিব নে নালাগে কিন্তু 80% মানুহৰ চেঞ্জ কৰিব নালাগে বুলি কৈছে কিন্তু 20% মানুহৰ চেঞ্জ কৰিব লগিয়া হৈ যায় গতিকে আমি দুদুৰ-মুদুৰত থাকিলো কিমান পইচা আসলে যোগাৰ কৰি থব লাগিব হে পাইপডালৰ কাৰণে বা অন্যান্য কি খৰচ আমাৰ খেলিমেলি লাগি গল তেনেকৈ সময় বাহিলে সময় আগবাঢ়ি যোৱাৰ লগে লগে আমাক এডমিট কৰিলে আৰু প্ৰায় 4 দিন মান আমি এডমিট হৈ থাকিলো এই 4 দিনত বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাবোৰ হ'ল ব্লাডৰ টেষ্ট তেখেতৰ প্ৰেছাৰ চালে অন্যান্য মেডিকেল টেষ্টবোৰ এই 4 দিনৰ সময়ত তেওঁলোকে কৰিলে এই 4 দিনৰ ভিতৰত তাত কিছুমান আমি মানুহ লগ পালো হে কিজন ডক্টৰ নহয় কিন্তু ডক্টৰ নহয় তেওঁলোকে মেডিকেলৰ মানুহে হয় চাকৰিয়াল হয় প্ৰথমতে মই ভাবিছিলো কিজন মেডিকেলৰ চাকৰিয়াল নহব নেকি
মই অকণমান সন্দেহৰ দৃষ্টিয়ে চাই ভাবিছিলোঁ তেনেকৈ কিন্তু পিছলৈ গম পালোঁ তেওঁবিলাক মেডিকেলৰ চাকৰিয়াল হয় আৰু তেওঁবিলাকৰ কোনো তেনেকুৱা ধৰণৰ দায়িত্ব নাই যে পেচেণ্টজনৰ ওচৰত আহি প্ৰেছক্ৰিপশ্যন চাব বা কিবা টেষ্টৰ এইবোৰ ৰিপৰ্টবোৰ চাব তেওঁবিলাকৰ চাওঁতে গম পোৱা যায় তেওঁবিলাকৰ তেনেকুৱা ধৰণৰ কোনো জ্ঞান নাই কিন্তু আপোনাৰ ওচৰলৈ আহিব বেডিংখনৰ ওচৰলৈ আহি এই কাগজ পত্ৰৰ যিটো ফাইল থাকে ডক্টৰবোৰে থৈ যায় মেডিকেল ৰিপৰ্ট বিভিন্ন ধৰণৰ টেষ্টৰ ৰিপৰ্টবোৰ বা প্ৰেছক্ৰিপশ্যনবোৰ থাকে কি দৰৱ খাব লাগে কি না এখন নোটবুক থাকে না সেইবোৰ খুব কেয়াৰফুলি তেওঁলোকে উল্টিয়াই পাতবোৰ আৰু উল্টিয়াই কয় যে আচ্ছা আপোনাৰ অপাৰেশ্যন আছে ন মই অপাৰেশ্যন থিয়েটাৰত থাকোঁ গতিকে আপোনাৰ নামটো পালোঁ আচলতে মোলৈ মেছেজ দিলে ছাৰে যিজন মেইন ছাৰে চাই থাকিব তেওঁৰ কথাই ক'ব গতিকে মই চাই যাওঁ বুলি আহিলোঁ আপোনাৰ আচ্ছা নাম কি কি কথা সুধিব আমি ক'লোঁ গগৈ লিখোঁ আচ্ছা ময়ো গগৈ ভাল লাগিল দেই কিবা হ'লে জনাব চাওক মিলালেই গগৈ গগৈ বুলি তাৰপৰা ক'লে যে হেৰি কৰিব যিখিনি মানে অপাৰেশ্যনৰ কাৰণে যিখিনি সা সৰঞ্জাম লাগে সেই সা সৰঞ্জামখিনি আমি জেনেৰেলি এতিয়া বৰ্তমান সময়ত চৰকাৰী ছাপ্লাই আছে নে নাই সেইটো আমি গম নাপাওঁ যদিও আছে সেয়া আমাক নিদিয়ে আমাক এখন ডক্টৰে লিষ্ট লিখি দিব যে এইখিনি বজাৰ কৰি আনা মই 14,000 টকাৰ বজাৰ কৰিলোঁ এই হেণ্ড গ্লোভছ কিবা বেজিৰ চিৰিঞ্জ কিবা কিবি এইবোৰ কেঁচি চেচি কি নাজানো আৰু এইখিনি মানে এই ডাঙৰ এইখিনি মই কাষত ভিডিঅ' আপোনালোকক দেখাই আছোঁ এইবোৰ বস্তু এইখিনি বস্তু কিনোতে প্ৰায় 14,000 মান টকা খৰচ পৰিল যিখিনি ব্যৱহাৰ নহয় আপোনালোকক ঘূৰাই দিয়া হ'ব বুলি তেওঁবিলাকে কয় আৰু এতিয়া মই আহোঁ সেই ব্যক্তিজনে আহিব তেনেকুৱা ধৰণৰ 2-3জন মান ব্যক্তি আহে তেওঁবিলাকে কয় যে এই বস্তুখিনি যিখিনি কিনিব লাগে অপাৰেশ্যনৰ কাৰণে এইখিনি আমাৰ ওচৰতো পাব দেই আপুনি সস্তা দামত পাব আমাৰ পৰা ল'ব পাৰে কিন্তু মই তেওঁবিলাকৰ পৰা নলৈ মই নিজে কিনিলোঁ নিজে কিনোতে 14,000 মান টকা মোৰ খৰচ পৰিল এতিয়া কথা হ'ল তেওঁবিলাকৰ পৰা মই নোলোৱাৰ পিছত আকৌ এদিন তেওঁ আহিল মাজতে আহি ক'লেহি যে এই বস্তুখিনি কিনা হ'লনে তেতিয়া মই ক'লোঁ যে কিনিলোঁ মই বস্তুখিনি দেখাই দিলোঁ তেওঁ তেতিয়া কৈছে কিমান পৰিলে মই ক'লোঁ 14,000 টকা পৰিলে তেওঁ কৈছে মই 9,000 টকাত দিলোঁ হ'লে আপোনাক ক'ৰ পৰা দিব তেওঁ 9,000 টকাত প্ৰথম কথাটো চাওক 9,000 টকাত তেওঁ কেনেকৈ দিব সেইখিনি বস্তু ফাৰ্মেচিৰ পৰা কিনোতে মই 15% ডিছকাউণ্টত কিনিছোঁ 14,000 টকা মোৰ পৰিছে তেওঁ দিব 9,000 টকাত ক'ৰ পৰা 9,000 টকাত দিব তেওঁতো ফেক্টৰী নাই এই গ্লোভছ বনোৱা বা অপাৰেশ্যনৰ যি বস্তুবোৰ লাগে তেওঁ ক'ৰ পৰা দিব হয়তো দিব লাগিব মেডিকেল কলেজৰ ছাপ্লাই আছে অসম চৰকাৰে ছাপ্লাই দিয়ে হয়তো তেওঁ মেডিকেলৰ চাকৰিয়াল হিচাপে সেই ছাপ্লাই ভাণ্ডাৰৰ পৰা তেওঁ সেইখিনি আনি দিব যিটো আমি একচুৱেলি পাবই লাগে চৰকাৰী ছাপ্লাইটো আমি পাব লাগে সেই ছাপ্লাইৰ পৰা হয়তো আমাক আনি দিব সেই ব্যক্তিজনে আৰু তাৰ বাবদ পইচা ল'ব 9,000 টকা হয় বজাৰত কিনাতকৈ তাৰ পৰা লোৱা হ'লে মই 9,000 টকা পৰিল হ'লে বহুত টকা মোৰ বাচিল হ'লে তাৰ পিছত অন্যটা কথা তেওঁ হয়তো মোক আনি দিব পাৰে ক'ৰ পৰা এই যে মই 14,000 টকাৰ বস্তু যে কিনি অপাৰেশ্যন থিয়েটাৰত দি দিলোঁ তাৰ যিখিনি বস্তু বাছে সেইখিনি আমাক ঘূৰাই দিয়াৰ কথা থাকে আৰু ঘূৰাই আমি ফাৰ্মেচিটো কয় যে যদি ঘূৰি আহে আমাক দিব পইচাটো ৰিটাৰ্ণ পাব কিন্তু আমাক সেইখিনি বস্তু ঘূৰাই দিয়া নহয় বেছিভাগ মানুহকে ঘূৰাই দিয়া নহয় সেই যে বস্তুখিনি থাকি যায় ব্যৱহাৰ নোহোৱা বস্তুখিনি সেই ব্যৱহাৰ নোহোৱা বস্তুখিনিয়ে হয়তো সেই চৰকাৰী চাকৰিয়ালজনে মেডিকেলত চাকৰি কৰা সেই ব্যক্তিজনে যিজনে অপাৰেশ্যন থিয়েটাৰৰ লগত লিংক আছে সেইজনে আনি আমাক দি দিয়েহি হাতত গতিকে তেওঁ সেইটোতো কিনিবলগীয়া হোৱা নাই তেখেতে বস্তুখিনি খালি গোটাই গৈছে ইজনৰ অপাৰেশ্যন আছে তেওঁৰ পৰা অলপ বাচিলে লাষ্টত আহি মোৰ হাতত দিলে মোৰ পৰা 9,000 টকা ল'লে দালালি কেনেকৈ চলি আছে চাওক এইখিনি কথা কিন্তু মেডিকেলৰ উচ্চ পদস্থ বিষয়াই নাজানে যিসকল উচ্চ পদস্থ বিষয়া তেওঁবিলাকে এই কথাখিনি মই ভাবোঁ অৱগত নহয় আৰু অৱগত কৰিবলৈ তেওঁবিলাকক সময়ো পোৱা নাযায় আৰু মই যে ক'লোঁ প্ৰতিবাদো কৰিব নোৱাৰি কিবা এটা পাক চক্ৰত পৰি এই কথাটো মই শেষত কৈ আছোঁ শুনক তাৰপিছত অপাৰেশ্যনৰ দিন ধাৰ্য হ'ল আৰু অপাৰেশ্যন থিয়েটাৰলৈ দেউতাক লৈ যোৱা হ'ল এখন হেৰিয়াত বহাই লৈ গ'ল তাৰপিছতে অপাৰেশ্যন থিয়েটাৰত সোমোৱাৰ আগত তেখেতৰ ড্ৰেছটো চেঞ্জ কৰা হয় তেওঁবিলাকৰ কাপোৰ পিন্ধোৱা হয় মই লগত আছোঁৱেই তাৰপিছতে সোমোৱাৰ আগতে ক'লে যে যদি সেই যিডাল পাইপ চেঞ্জ কৰিবলগীয়া হয় তেতিয়া কিন্তু আপোনালোকে পইচাটো যোগাৰ কৰি থ'ব তেতিয়াও মোক ক'ব নোৱাৰিলে তেওঁবিলাকে পইচা কিমান মই সঠিককৈ যোগাৰ কৰিম কিন্তু হ'লেও মই পইচা যোগাৰ কৰি থৈছিলোঁ কাৰণ এজন মানুহ অপাৰেশ্যন থিয়েটাৰত সোমোৱাইছে মই আৰু এতিয়া পইচা লৈ ৰৈ থাকিব নোৱাৰোঁ
কাৰণ দেউতাক সোমাইছে অপাৰেশ্যন থিয়েটাৰত তাতে বুকুৰ অপাৰেশ্যন এটোটো ৰিস্ক ল'ব নোৱাৰো আমি পইচা পৰ্যাপ্ত পৰিমাণৰ গোটাই থৈছো তেওঁলোকে 15 পৰা 20000 টকা কৈছিল আমাক ফিক্স ৰেট ক'ব নোৱাৰিলে পইচা এটা গোটাই থৈছো প্ৰায় আধা ঘণ্টা 45 মিনিট পাৰ হৈ গৈছে বাহিৰত আমি ঘৰৰ মানুহখিনি ৰৈ আছো তেনেকুৱাতে মোলে কল এটা আহিল যে এই ঠাইলে আহকচোন অপাৰেশ্যন থিয়েটাৰ অকনমান মানে বাহিৰলে আৰু এডখৰ এনেকৈ গলি নিচিনা আছে বাহিৰলে আহকচোন জেনেৰেলি অপাৰেশ্যন থিয়েটাৰত থকা মানুহখিনি এনেকুৱা ধৰণৰ এপ্ৰন এটা পিন্ধি থাকে ড্ৰেছ এটা আপোনালোকে গম পায় আৰু মুখত এনেকৈ মাস্কখন লগোৱা থাকে চকুগিটা কেৱল ওলাই থাকে তেনেকুৱা এজন ব্যক্তি আহিল সেই ব্যক্তিজনে মোক সেই মেচিনটো দেখালে যিটো মেচিন দেউতাৰ বুকুৰ পৰা উলিয়াই দিয়া হৈছে সেই পুৰণা মেচিনটো দেখালে এটো আপোনাৰ কি কয় পুৰণা মেচিনটো এনেকুৱা কৰিলো এটো হলাই আমি নতুন এটা লগাই দিলো আৰু নতুনটো যেটো লগালে হেতু বাকসটো মোক দেখাইছে আৰু মই তেতিয়া কলো যে পুৰণা মেচিনটো মই পাম নি বুলে নহয় এটো ৰিটাৰ্ণ কৰিব লাগিব ঠিক আছে দিয়ক এতিয়া খালি আপুনি মোক কৈছে চাওক এই মেচিনটোৰ দাম বাহিৰত কিনিবলৈ গলে 1,20,000 নে কিমান এতিয়া আপুনি নিকিনাকে হৈ গল এটো মেচিন আৰু পাইপডাল যিডাল পাইপ হেডালো নিকিনাকে হল কিন্তু আপুনি এতিয়া 2000 টকা দিয়ক আমাৰ চাৰ্জটো এতিয়া কথা হল কি মোৰ দেউতা অলৰেডি অপাৰেশ্যন থিয়েটাৰত সোমাই আছে মেচিন নতুন মেচিনটো লগাই আছে নে কি কৰিছে নাজানো আৰু ভিতৰত কাৰণ অপাৰেশ্যন থিয়েটাৰতে সোমাই আছে আৰু মোক আহি কৈছে যে 2000 টকা দিয়ক মইতো দিবলৈ বাধ্য হয় মই কিবা এটা কথাত হে 15000 20000 টকা দিবলগীয়া হোৱা নাই তেখেতৰ হে পাইপডাল কিনাৰ কাৰণে কাণ্ডাল ভাল হৈ আছে বুলি গম পালো কাৰণ 2000 টকা যেতিয়া বিচাৰিলে যে আমাৰ চাৰ্জটো দিয়ক বুলি ক'লে আমাৰ ফিজটো দিয়ক মই আৰু হেখিনি সময়ত তৰ্ক কৰিব নোৱাৰো আৰু প্ৰতিবাদও কৰিব নোৱাৰো কিয়নো দেউতা অপাৰেশ্যন থিয়েটাৰত সোমাই আছে হেখিনি সময়ত মই প্ৰতিবাদ কৰিলে মোৰ মন মগজুত বা মোৰ মগজুৱে কৈছে যে মই প্ৰতিবাদ কৰাটো উচিত নহব কাৰণ অপাৰেশ্যন থিয়েটাৰত দেউতাক অপাৰেশ্যন কৰি আছে অলৰেডি আৰু হেখিনি মই যদি মই কেনবাকে প্ৰতিবাদ কৰো মোৰ দেউতাক যদি কিবা এটা খঙত কিবা এটা কৰি দিয়ে এটো কেতিয়াও নকৰে বুলি আমি সদায় বিশ্বাস কৰো ডক্টৰসকলক কিন্তু মনতটো তেনেকুৱা এটা কথা খেলাবই দিয়কচোন নেখেলাব জানো মই পইচাটো নিদু বুলি যদি কৈ দিও তেওঁলোকে যদি ভিতৰলৈ গৈ যদি মোক আহি কৈ দিয়ে যে হে পাইপডাল লগালো দিয়া 20000 টকা এটা দিয়া মইতো দিব লাগিব মইতো দেউতাৰ বুকুখন ফালি চাবগে নোৱাৰো ভিতৰডাল লগালে নে নাই লগোৱা মই 20000 টকা ভৰিলো তাৰ পৰিৱৰ্তে মই 2000 টকা দিয়ে তে শান্ত কৰি থোৱাই ভাল এনেকে বুলি ভাবি মই 2000 টকা কোনো কোৱেশ্চন নকৰিলো মই দি দিলো এটা কথাটো হৈছে এই যে প্ৰতিবাদ কৰিবলৈ আমাক যে সুবিধা নিদিলে আমি যে সুবিধা নাপাও মই যে বাৰে বাৰে কৈ আছিলো যে প্ৰতিবাদ কৰিবলৈ তাত আপুনি সুবিধা নাপাব আপোনাক সুবিধা দিয়া নহয় কাৰণ জীৱন মৰণৰ সমস্যা হৈ আছে বুকু ফালি তাত মেচিন ভৰাইছে আৰু হেখিনি সময়ত মই বাৰু হেতু প্ৰতিবাদ কেনেকৈ কৰো আৰু হে 2000 টকাটোৰ ৰিসিভ নাই ইম্পৰ্টেন্ট কথা হেতু ৰিসিভ নিদিলে মই যেতিয়া দেউতাক উলিয়ানাৰ পিছত তাৰে মেডিকেলৰে দুই এজন কৰ্মচাৰী খুদিছিলো তেওঁলোকে কৈছিল যে হয়তো অপাৰেশ্যনৰ এটা চাৰ্জ থাকে হেতু সৰকাৰি চাৰ্জ হেতু লৈছে নেকি হয়তো আপোনাৰ যেতিয়া মানে আপোনাৰ লিষ্টখন ওলাব তাত হয়তো চাৰ্জটো লিখা থাকিব এটোৰ বাবদ লোৱা হৈছে বুলি মই হেতলে অপেক্ষা কৰিলো আৰু যেতিয়া জিনা ছুটি হোৱাৰ দিনাখন আমি বেডিংৰ চাৰ্জ দিবলগীয়া হৈছে বেডিংখনৰ চাৰ্জ পাৰ ডে 20 টকা নে কিবাকে দিবলগীয়া হৈছে এনেকুৱা থাকে হেই যিখন মানে মই পে কৰিবলগীয়া আছে কাউণ্টাৰত গৈ তাত কিন্তু লিখা আছে অপাৰেশ্যনৰ চাৰ্জ 1000 টকা 1000 টকাটো মই দিবলগীয়া হৈছে তাৰ বাবদ মোক ৰিসিভো দিছে মেডিকেল কলেজে গম পাইছে না কিন্তু সেই 2000 টকাটোৰ মই ৰিসিভ নাপালো কেনে ধৰণে মানুহক পাক চক্ৰত পেলাই সেই মেডিকেলৰ ভিতৰতে আপোনাৰ পা লুটি আছে দালালখিনিয়ে গটিকে আপোনালোকে সাৱধান হ'ব তাতে আৰু এজন দালাল ওলাইছিল মই আপোনালোকক কৈ থওঁ সেই দালালজনৰ পৰা মই কোনো পধ্যে বাচিছো কিন্তু হলেও মই দিবলৈ বাধ্য হৈ পৰিলো হে দালালজনেও মোক ফোন কৰি মাতিলে হে অপাৰেশ্যন থিয়েটাৰৰ ওচৰলৈ ফোন কৰি মাতি ক'লে যে আপোনাৰ এখিনি কাম সব সকলমে হৈ গল চিন্তা কৰিবলগীয়া নাই হেতু হেজন বেলেগ আকৌ দে 2000 টকা লোৱাজন নহয় তে ক'লে যে এতিয়া আপুনি চাহ খাবলৈ কি দিয়ে আকৌ এনেকৈ ক'লে তেতিয়া মানে মই চিন্তা কৰিলো বা ৰিজনৰ পিছত হিজন দালাল মিনিমাম তো 1000-2000 টকা দিব লাগিব চাগে তেতিয়া মই লগে তেখেতক ক'লো উপস্থিত বুদ্ধিৰে যে পইচা যোগাৰ কৰি থৈছিলো আমি কিন্তু হৈছে কি ভন্টি আহিছিল মোৰ ভন্টিৰ হাতত পইচাখিনি গুচি গল কাৰণ পেচমেকাৰটো আমি কিনিবলগীয়া নহল বা হে পাইপডাল কিনিবলগীয়া নহল তাইৰ ঘৰত অসুবিধা অপাৰেশ্যন থিয়েটাৰৰ পৰা ওলোৱাৰ লগে দেউতাৰ ওলোৱাৰ লগে ভন্টি গুচি গল আৰু তাইৰ হাততে গোটেইখিনি পইচা গুচি গল
গতিকে একদমেই বেয়া নাপাব আপুনি মোৰ বেয়াই লাগিছে আপোনাক দিবলৈ এতিয়া চাহ খাবলৈ আপুনি বিচাৰিলে মই বেছিকৈ দিব লাগিছিলে মই উলিয়াই লৈ 100 টকা এটা তেখেতৰ হাতত গুজি দিলোঁ হেতুত মোৰ বিশেষ ক'বলগীয়া নাই কিন্তু মেডিকেল কলেজ এখনলৈ সেই তেনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট মেডিকেল কলেজ এখনলৈ যেতিয়া আমিবোৰ যাওঁ মধ্যবিত্ত শ্ৰেণীৰ বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ ব্যক্তিসকল তালৈ যায় কাৰণ আমাৰবোৰৰ অসুবিধা হয় এখন নাৰ্ছিং হোমত আমি ট্ৰিটমেণ্ট কৰিবৰ কাৰণে বা মধ্যবিত্ত শ্ৰেণীৰ তলৰো দৰিদ্ৰ শ্ৰেণীৰ পৰা তেওঁলোকো যায় কিয় যায় পইচাৰ অভাৱত যায় নহ'লে নাৰ্ছিং হোমত থাকিল হ'লে বা আমি ৰাখিলোঁ হ'লে পেচেণ্ট কিন্তু আজি আমি এখন গভৰ্ণমেণ্ট হস্পিটেললৈ যাওঁ কাৰণ সেইখন গভৰ্ণমেণ্ট হস্পিটেলত ধুনীয়া সুবিধা আছে চৰকাৰীগতভাৱে প্ৰতিটো বস্তু ছাপ্লাই আহে দৰৱ আহে আৰু দৰৱো আমি বাহিৰৰ পৰাই কিনিবলগীয়া হয় কিন্তু বেছি ভাগ দৰৱ তাৰ পৰা ছাপ্লাই বহুত কম কিন্তু ইয়াত মাতমতা কোনো মানুহ নাই বা আমি নাজানো যে চৰকাৰী ছাপ্লাই কি থাকে বা আছে সেইখিনি সময়ত বস্তু শেষ হৈ যাব পাৰে সাপোজ গ্লোভছখনৰ কথাই কৈছোঁ যিখন হাতত পিন্ধে হয়তো সেইখিনি সময়ত গ্লোভছ নাথাকিব পাৰে হস্পিটেলত কিন্তু আমাক সেইখিনি সময়ত লাগেই ধৰক তেতিয়াতো আমি কিনি আনিবই লাগিব নহয়নে কিন্তু সেই ডেটটোত কি ছাপ্লাই আছে এখন লিষ্ট আকাৰে হয়তো থাকিলে আমি সাধাৰণ মানুহে গম পাম যে সেই বস্তুবোৰ মেডিকেলৰ পৰা আমি পাম নে বাহিৰৰ পৰা কিনিব লাগিব কিন্তু বেছিখিনি বস্তু আমি বাহিৰৰ পৰা কিনিবলগীয়া হয় আৰু পইচা ভৰিবলগীয়া হয় তাৰ উপৰিঞ্চি সেই মেডিকেলতে চাকৰি কৰা চৰকাৰে দৰমহা দি থোৱা ব্যক্তিসকলে এনেকুৱা ধৰণৰ পেচেণ্টৰ পৰা টকা হাজাৰে লুটি আছে দালালি কৰি গতিকে মোৰ এই ভিডিঅ'টোৰ দ্বাৰা মই এটা কথাই ক'বলৈ বিচাৰিছোঁ যে যদি আপোনালোকে সুবিধা পায় আপোনালোকে প্ৰতিবাদ কৰিব মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য দুটাই হৈছে এক হৈছে এটো এটা প্ৰতিবাদ আৰু ৰাইজক মই জনাইছোঁ এই বিষয়টোৰ ওপৰত কাৰণ আপোনালোকেও এনেকুৱা ধৰণৰ যদি সুবিধা পায় আপোনালোকে প্ৰতিবাদ কৰিব যিটো মই প্ৰতিবাদ কৰিব নোৱাৰিলোঁ মই আজি ভিডিঅ' বনাই আপোনালোকৰ আগত কথাখিনি কৈছোঁ এটো এটা লাইকে প্ৰতিবাদেই হৈছে আৰু সেই ব্যক্তিসকললৈ এটা হকিয়নিও হৈছে আমাৰ ৰাইজে যদি এই কথাখিনি চিধাচিধিকৈ প্ৰতিবাদ কৰে তেওঁলোকৰ খালি বিপদ আছে কাৰণ মই আগতে কৈ আহিছোঁ যে উচ্চ পদস্থ বিষয়াসকলে সেই মেডিকেলৰ তেওঁলোকে এই কথাবোৰ গম নাপায় ঠিক আছে দিয়ক আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ অন্যটা দিনত অন্যটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ বাই বাই